নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। SBI ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 23,500তকৈ অত্যাধিক ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনি কেনে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি 23,500তকৈ অত্যাধিক ভেকেন্সি আছে আৰু ভেকেন্সিখিনি কাৰণে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যি SBI ভেকেন্সিটো অনলাইনটো যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুতে কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। এই হোৱাটছআপ নম্বৰ আপোনালোকে মেছেজ কৰিব, কল কৰিলে এভেইলেবল নহ'ব, হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি মুকলি কৰিছে SBI বেংকৰ ফালৰ পৰা। আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। 2025 বৰ্ষৰ যিটো SBI বেংকৰ ৰিক্ৰুইটমেণ্ট হয়, ডাঙৰ ৰিক্ৰুইটমেণ্টটো মুকলি কৰি দিছে SBI বেংকৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেন্সি কি আছে মই আপোনালোকক সম্পূৰ্ণ অভাৰভিউ দি আছোঁ। চ' ভিডিঅ' আপোনালোকে শেষলৈকে চাব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, 12 পাছ যদি কৰিছে তেতিয়াও পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে SBI বেংকৰ ফালৰ পৰা আহিছে। আৰু এপ্লিকেশ্যন বুটটো যদি ক'ব যে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল। লাষ্ট ডেট সম্পৰ্কে ক'ব যে এজ চুন এজ পচিবল। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত পাৰ্মানেণ্ট জব হয়। কেণ্ডিডেট যিখিনি নেম জেনেৰেল OBC কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই, EWS ST/SC কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ ভাল সুযোগ আহিলে, এটা সুবিধা আহিলে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। ইম্পৰ্টেণ্ট নোট ইয়াত সকলোখিনি কথা লিখি থোৱা আছে, আপোনালোকে চাব পাৰে। আপোনালোকৰ এটা ভাল সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেম দেখিব যে ইঞ্চুৰেঞ্চ এডভাইজৰ ভেকেন্সি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুযোগ আহিলে, সুবিধা আহিলে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। চ' এইখিনি ইঞ্চুৰেঞ্চ এডভাইজৰ ভেকেন্সি আছে, ক্লাৰ্কৰ ভেকেন্সি, এনেকৈ বহুখিনি ভেকেন্সি দেখিবলৈ পাব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে ভেকেন্সি আছে। চ' এজ ক্ৰাইটেৰিয়া যদি মিলিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটটো মিনিমাম এজ 18ৰ পৰা মেক্সিমামটো দিয়া নাই। চেলাৰী স্কেল আপোনালোকে দিয়া আছে সকলোখিনি ডিটেইলছ, আৰু ইয়াত আপোনালোকে কি বেনিফিট পাব সকলোখিনি কথা লিখি থোৱা আছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ যে আপোনালোকে নিজে কৰিম হৈছে লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া আছে, সেই লিংকত গৈ কৰিব পাৰিব যদি আপোনালোকে নিজে কৰিব বিচাৰে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল, কল কৰিলে এভেইলেবল নহ'ব। চ' হোৱাটছআপত মেছেজ এটা কৰি দিব, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। মই আপোনালোকক আকৌ অভাৰভিউটো দি দিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব যে SBI, যিটো কয় ষ্টেট বেংক অফ ইণ্ডিয়া। এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ আছে। আৰু হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। অল ইণ্ডিয়া কেণ্ডিডেটৰ ভেকেন্সি আপোনালোকৰ বাবে আহি গ'ল। এটা ভাল সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু চেলাৰী ক্ষেত্ৰত 52,000 পৰ্যন্ত লাভ কৰিব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 হয়। নিউ ৰিক্ৰুইটমেণ্ট 2025 বৰ্ষৰ কাৰণে আহিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যন আছে, যদি নাইবা আমাৰ থ্ৰুদি কৰিলে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে, তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, কল কৰিলে এভেইলেবল নাপাব। আজি ভিডিঅ'